আজি দেশভক্তি দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা আন্দোলনৰ অন্যতম গুৰিধৰোতা দেশভক্ত তৰুণৰাম ফুকনক স্মৰণ। মহানগৰীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত দেশভক্তি দিৱস উদযাপন। বিগত 5 বছৰৰ পৰা ৰাজ্য চৰকাৰে এইদৰে পালন কৰি আহিছে দেশভক্তি দিৱস। সেই অনুসৰি মঙলবাৰেও অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত স্মৰণ কৰা হ'ল প্ৰয়াত তৰুণৰাম ফুকনক। প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, ধূপ চাকি জ্বলাই স্মৰণ মহান ব্যক্তিগৰাকীক। স্মৰণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নীলিমা দেৱী, পৌৰপতি মৃগেন শৰণীয়াকে ধৰি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি। তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ দেশভক্ত নামটো উপাধিটো তেখেতে যিটো পালে, যিয়ে নেকি দেশখনক খুব বেছি ভাল পাব পাৰে আৰু ভাল পোৱাই নহয়, আচলতে দেশৰ কাৰণে কিবা এটা কৰি দেখুৱাব পাৰে। গতিকে তেনেকুৱা এজন ব্যক্তি আৰু তেখেতৰ দেশভক্ত নামটোৰে আমি সকলোৱে জানো তৰুণৰাম ফুকন। আৰু আজি তেখেতৰ এই মৃত্যু তিথিত তেখেতক আমি সৰি আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে এখন আমাৰ ইতিমধ্যে সভা এখনো হ'ব আমাৰ দিছপুৰত। তৰুণৰাম ফুকন ডাঙৰীয়াক বিশেষভাৱে আজি তেখেতৰ এই পুণ্যতিথিত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় আৰু দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পৰাই আজিৰ দিনটোত দেশভক্তি দিৱস হিচাপে পালন কৰা হয়। কাৰণ তেখেতৰ যিখিনি দেশৰ কাৰণে যিখিনি ত্যাগ আছিলে বা তেখেতৰ যিখিনি বলিদান আছিলে, সেইখিনি আমি নতুন প্ৰজন্মক জনোৱাৰ ক্ষেত্ৰত এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে নিজৰ ককাদেউতাকক স্মৰণ কৰিবলৈ উদ্যানখনত উপস্থিত হয় তৰুণৰাম ফুকনৰ নাতি তথা পৰিয়ালৰ লোক। চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানক শলাগ লয় পৰিয়ালৰ লোকে। স্বাধীনতা সংগ্ৰামী নেতাগৰাকীৰ কৰ্মৰাজি আলোকপাত কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ। আজি ককাদেউতাৰ 87তম মৃত্যুবাৰ্ষিকী। 1939 চনত ঢুকাইছিলে, খুব কম বয়সতে 62 ইয়াৰ্ছতে ঢুকাইছিলে। গতিকে তাৰপিছত শতবাৰ্ষিকীটো হৈছিলে 77ত। তাৰপিছত প্ৰায় আৰু কোনো উৎসৱ হোৱা নাই, যদিও তেখেতে কংগ্ৰেছৰ কাৰণে যথেষ্ট ত্যাগ কৰিলে কিন্তু এই 4 বছৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই এই 28 জুলাইটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰা যিটো এনাউন্স কৰিলে, আমি পৰিয়ালৰ মানুহে খুব আনন্দিত হ'লোঁ। আৰু এই গোটেই প্ৰগ্ৰেমটো অসমৰ চাৰিওফালে হয়। আৰু তাতকৈ ডাঙৰ কথা এই নতুন প্ৰজন্মই তেখেতৰ বিষয়ে জানিবলৈ এটা চান্স পালে। উল্লেখ্য যে 2021 চনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল দেশভক্তি দিৱসৰ কথা। প্ৰত্যেক বছৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুতিথিটো পালন কৰা হ'ব দেশভক্তি দিৱস হিচাপেই। আৰু সেই অনুসৰি এইবাৰো এনেদৰেই আয়োজন কৰা হৈছে দেশভক্তি দিৱসৰ। ভিডিঅ' জাৰ্নেলিষ্ট আকাশ বৰ্মনৰ সৈতে ৰূপম দলৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।